বিজেপিটো মই জনামতে একো সিদ্ধান্ত লোৱা নাই। বিজেপিয়ে কিমান সিট এৰি দিব, UPPৰ লগত কৰিব নে BPFৰ লগত কৰিব, এইখিনি কথাটো বিজেপি ফালৰ পৰাও আমি একো সিদ্ধান্ত, প্ৰকৃত সিদ্ধান্ত যে তেওঁলোকে লৈছে আমি একো গম পোৱা নাই। তো সেইকাৰণে তেওঁলোকেও জানে যে অহা নিৰ্বাচন বিজেপিৰ বাবে কিমান জটিল হৈ পৰিছে। তেওঁলোকেও যথেষ্ট চিন্তাৰ চৰ্চা কৰি আগবাঢ়ি গৈছে। দেখিছে যে বৰ্তমান নেতৃত্বৰ হাতত তেওঁলোকৰ অৱস্থা ইমান ভাল নহয়। সেইকাৰণে কেন্দ্ৰৰ পৰা কিছু নতুন নেতৃত্ব দিল্লীৰ পৰা তেওঁলোকক পঠোৱা গৈছে। দেখিছে যে বৰ্তমানৰ সময়ত বহুত আমাৰ বিজেপি দলৰ ভিতৰত মানুহবোৰ মোহভংগ হৈছে। কৰ্মীখিনি দেখা পাইছে যে তেওঁলোকৰ মন্ত্ৰীখিনি নিজৰ ভাই ককায়েকৰ নামত ঠিকাদাৰ বিভিন্ন ঠিকা দি তেওঁলোকৰ লাভ হৈছে, কিন্তু কৰ্মী একো লাভ হোৱা নাই। তেওঁলোকৰ বিজেপি দলৰ কৰ্মী ঘৰৰ সন্মুখৰ ৰাস্তাবোৰ হোৱা নাই। বিজেপি দলৰ কৰ্মী যি গাঁৱত আছে তাত খোৱা পানী নাই। বিজেপি দলৰ কৰ্মীখিনি য'ত থাকে তাত চৰকাৰী স্কুলৰ অৱস্থা নাই বা তাত মানুহবোৰে মাটি পট্টা পোৱা নাই। তো কৰ্মীখিনিয়ে এতিয়া লাহে লাহে বিজেপি দলৰ প্ৰতি মোহভংগ হৈছে। আৰু দেখিছেই যে এই বিজেপি দল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ 2-3জন মাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে শাসন চলাই আছে বা নিজৰ দলটো চলাই আছে। বিজেপিটো মই জনামতে একো সিদ্ধান্ত লোৱা নাই। বিজেপিয়ে কিমান সিট এৰি দিব, UPPৰ লগত কৰিব নে BPFৰ লগত কৰিব, এইখিনি কথাটো বিজেপি ফালৰ পৰাও আমি একো সিদ্ধান্ত, প্ৰকৃত সিদ্ধান্ত যে তেওঁলোকে লৈছে আমি একো গম পোৱা নাই। তো সেইকাৰণে তেওঁলোকেও জানে যে অহা নিৰ্বাচন বিজেপিৰ বাবে কিমান জটিল হৈ পৰিছে। তেওঁলোকেও যথেষ্ট চিন্তাৰ চৰ্চা কৰি আগবাঢ়ি গৈছে। দেখিছে যে বৰ্তমান নেতৃত্বৰ হাতত তেওঁলোকৰ অৱস্থা ইমান ভাল নহয়। সেইকাৰণে কেন্দ্ৰৰ পৰা কিছু নতুন নেতৃত্ব দিল্লীৰ পৰা তেওঁলোকক পঠোৱা গৈছে। দেখিছে যে বৰ্তমানৰ সময়ত বহুত আমাৰ বিজেপি দলৰ ভিতৰত মানুহবোৰ মোহভংগ হৈছে। কৰ্মীখিনি দেখা পাইছে যে তেওঁলোকৰ মন্ত্ৰীখিনি নিজৰ ভাই ককায়েকৰ নামত ঠিকাদাৰ বিভিন্ন ঠিকা দি তেওঁলোকৰ লাভ হৈছে, কিন্তু কৰ্মী একো লাভ হোৱা নাই। তেওঁলোকৰ বিজেপি দলৰ কৰ্মী ঘৰৰ সন্মুখৰ ৰাস্তাবোৰ হোৱা নাই। বিজেপি দলৰ কৰ্মী যি গাঁৱত আছে তাত খোৱা পানী নাই। বিজেপি দলৰ কৰ্মীখিনি য'ত থাকে তাত চৰকাৰী স্কুলৰ অৱস্থা নাই বা তাত মানুহবোৰে মাটি পট্টা পোৱা নাই। তো কৰ্মীখিনিয়ে এতিয়া লাহে লাহে বিজেপি দলৰ প্ৰতি মোহভংগ হৈছে। আৰু দেখিছেই যে এই বিজেপি দল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ 2-3জন মাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে শাসন চলাই আছে বা নিজৰ দলটো চলাই আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।